ভাৱটো এটাই মই দেখিবলৈ পাইছোঁ আজি আমাৰ বিটিআৰ অঞ্চলৰ যিটো ব্যৱস্থা যিটো পৰিৱেশ আজি টোটেল একদম নৰ্মেল টোটেল পিচ যিটো ইমান দিনে ৰাইজে বুকুত আশা বান্ধি ৰাখিছিলে এটা সময়ত আমাক কৈছিলে বড়োলেণ্ডত গেলি বিটিআৰ অঞ্চলত গেলি এই গুলিয়ৰ শব্দৰে বোলে ৰাতিপুৱাই আমাৰ বেয়া লগা আছিল কাৰণ আমি বিটিসি সৃষ্টি কৰিছোঁ আমাৰ মনত বেয়া লগা আছিল আমি ভাবছিলো এনেকুৱা বিটিসি আমি গৰিম বুলি আমাৰ যিটো সপোন এই সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে অহৰহ আমি চেষ্টা কৰিছিলোঁ যাৰ কাৰণে এই সমষ্টিৰ পৰা আপোনালোকে জানে মোক দুইবাৰ নিৰ্দিলয়ভাৱে ৰাইজে প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুবিধা দিছিলে তথাপিও মই বিপিএফ দলৰ যিটো শাসন ব্যৱস্থা তাত মই জড়িত হৈ কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ চেষ্টা কৰিছিলোঁ কিন্তু মই এই সময়ৰ পৰা মই আজিলৈ সেই দিনালৈকে ইউপিপিএল দলে চৰকাৰ গঠন কৰা আগ মুহূৰ্তলৈ মই দেখিবলৈ পাইছোঁ যে অগণতান্ত্ৰিকভাৱে অগণতান্ত্ৰিক পদ্ধতিৰে যিটো আমাৰ শাসন ব্যৱস্থা যিটো এই চলাৰ কাৰণে যিটো বীজ ৰোপণ কৰা হেন মই অনুভৱ কৰিছিলোঁ যদি এই পদ্ধতিটো থাকিলহেঁতেন এই বীজটো যদি ৰোপণ হৈ অলপ ডাঙৰ হ'লহেঁতেন তেতিয়াহ'লে আমাৰ বিটিচিখন ধ্বংস হ'লহেঁতেন আজি যোগদানটো ৬,৭০০ আমাৰ লিষ্টত আছিলে কিন্তু বিশেষ কাৰণত এইটো মই নকম বিশেষ কাৰণত আমাৰ কৰ্মীসকলে আহিব পৰা নাই মই এইটো স্বীকাৰ কৰিছোঁ কিন্তু আমাৰ এই কৰ্মীসকল এটাও সিফাল নহয় এইটোও মই জানো ৬,০০০ আজি অহা নাই ৬,০০০টো আহিব পৰা নাই ৬,৭০০ আমাৰ ৬,০৭০জন আমাৰ শুভাকাংক্ষী কৰ্মীসকল কিন্তু ইয়াৰে মাজত যিখিনি আমাৰ নেতৃত্ব লৈ থাকে প্ৰাইমাৰী হিচাপত ভিচিডিচি হিচাপত আমাৰ প্ৰাইমাৰী নাই মই নিৰ্দিলেও যিহেতু মোৰ তাৰমানে কোন ভিচিডিচিক নেতৃত্ব লোৱা লাগে ঠিক তেনেকুৱা মোৰ কৰ্মী আছে তাৰে সমৰ্থক মানে কৰ্মী এইটো সমৰ্থকটো চবেই আছে বহুত ৰাইজ আছে এইটোতো আৰু কেনেকুৱা গণিম যি হওক এইখিনিৰ পৰা মই প্ৰত্যেকটা ভিচিডিচিৰ পৰা ১৫জন ২০জনকে মই কৰিছোঁ আৰু বাছা যিকেইটা লিড লোৱা এইকেইটাকে মই ইয়াতে কৰিছোঁ আৰু উল্লেখ কৰিছোঁ নামকেইটা হয় ৬,০৭০জন ৭০০ নহয় ৭০জন এইটোতো দলৈহে জানিব মইতো দলৰ এই যিটো উদ্দেশ্য লক্ষ্য এখেতসকলৰ কামৰ প্ৰতি ৰাইজৰ প্ৰতি যিখিনি এখেতসকলৰ চিন্তা চৰ্চা এইটো সফল হোৱাত মইহে যোগদান কৰিব যাই আছোঁ যাতে মোৰ যোগদানে যাতে এই দলৰ যিটো এখেতসকলৰ উদ্দেশ্য পূৰণ কৰাত যিটো ৰাইজৰ কাম কৰি আছে এখেতসকলে ইয়াত মোৰ যোগদানে কিছু সহায় হ'ব নেকি এই আশাৰেহে মই জইন কৰিছোঁ বৰ্তমান ইলেকশ্যন খেলাটো এইটো দলেহে জানিব এইটো মই কোনে এইটো ঠিক সেৱা আগবঢ়াম মনোভাৱটো মইতো ইলেকশ্যন যদি দলে যদি মোক প্ৰক্ষেপ কৰে তেতিয়াতো মইতো খেলিবই লাগিব খেলিমে যিহেতু ৰাইজৰ ওপৰত এইটো নিৰ্ভৰ কৰিব